এভৰিৱান তোমালোকক স্বাগতম জনাইছো মোৰ এটা অন্য নতুন ভিডিঅলৈ ইয়াৰ আগৰ ভিডিঅটোত আমি কোৱেশ্চন নম্বৰ 1 খিনি কৰি দিলো 1 ৰ 6টা কোৱেশ্চন আছিল তো গুটে কেটা 6টা কৰিলো আজি আমি 2 নম্বৰ খিনি কৰো ঠিক আছে তো গতিকে কোৱেশ্চন নম্বৰ 2 কৰো একদম দেৰি নকৰো ডাইৰেক্ট একদম বহি পেন লৈ পেলাই ৰেডি হোৱা কোৱেশ্চনটো কি দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা 10 to 1030 upon 1 plus 10 square 30 তো ইয়াৰ ভ্যালুটো কি বুলি খুদিছে মানে এটোৰ কি হ'ব খুদিছে আমাক A sin 60 B আছে cos 60 C আছে tan 60 আৰু D আছে কি tan 30 একেটা ভিতৰত কোনটো হ'ব খুদিছে দুয়া দেৰি নকৰো ঠিক আছে ম্যাথটো আমি কৰিবলৈ ৰেডি হও কোৱেশ্চনটোত কি দিছে 2 tan 30 upon 1 plus 10 square 30 এটা তুমি চোৱা 2 tan 30 মানে 2 into tan 30 that means 2 into tan 30 ভ্যালুটো কিমান হয় 1/√3 এতিয়া কি আছে তলত কি আছে 1 plus tan square 30 তো tan 30 ভ্যালুটো আমি গম পালো এই 1/√3 তাৰ কি যাব স্কয়াৰ ওপৰত কি আছে 2 into 1/√3 তো 2 into 1 মানে কি যাব 2 divided by √3 1 plus 1/√3 square তো 1/√3 square মানে কি যাব 1 or square কি যাব 1/√3 square কিমান হৈ গল 3 ঠিক আছে এতিয়া লবত আছে তোমাৰ 2/√3 আৰু হৰত কি আছে 1 plus 1/3 এতিয়া প্ৰতিটো নাম্বাৰত ডিনোমিনেটৰ মানে হৰত কি থাকে 1 থাকে ঠিক 1 আৰু 3 এলসিএম টো কি হৈ যাব 3 ঠিক আমি অলৰেডি এনেকা আমি এটো ম্যাথ কেনেকৈ কৰিব লাগে এনেকা ধৰণখিনি শিকালোৱে আজি বেলেগকে শিকো অকমান ঠিক আছে নাই তো 1 and 3 এটো 1 আছে গম পালো 1 and 3 এলসিএম টো কি যাব 3 এটা আমি কি কৰিম এই 1 ক এই 3 টো দি লগত কি কৰি দিম মাল্টিপ্লাই কৰি দিম তো 1 into 3 তেতিয়া হৰত মানে হৰত একো নাথাকে তেতিয়া তুমি ইয়াৰ হৰটো লগত এই সংখ্যাটো মাল্টিপ্লাই কৰি দিবা 1 into 3 কি যাব 3 কি চিন আছে প্লাস হল এতিয়া ইয়াত কি আছে লসাগুত আছে 3 আমাৰ ইয়াত হৰত আছে কি 3 3 3 দি ডিভাইড কৰিলে কি পাম আমি 1 ইয়াৰ এই লবৰ 1 টোৰ লগত আমি কি কৰিম পূৰণ কৰিম তো 1 1 এগুণ 1 এতিয়া লবত থাকি গল তোমাৰ 2/√3 হৰত থাকি গল 3 + 1 মানে কিমান হৈ গল 4/3 নাও এটো আমি অলৰেডি এক্সপ্লেইন কৰিছো কি হৈ যাবগে গৈ পেলাই 2/√3 লবত যোনটো আছে হেতু তেনেকৈ থাকিব পূৰণ হৰত থকাটো সদায় উল্টি যায় 4/3 আছে হৰত এটো কি যাব 3/ কি হৈ যাব 4 নাও আমি সিম্পলেস কৰিম 2 এবাৰ যাব 4 কিমান বাৰ যাব 2 আৰু √3 আৰু 3 ক আমি ক্যান্সেল কৰি দিব পাৰিম ঠিক আছে কেনেকৈ আমি ক্যান্সেল কৰি দিব পাৰিম চোৱা তুমি নরমালি ভাবাচোন √3 into √3 তো কইলে কি পাও আমি 3 দ্যাট মিন্স 3 মানে কি হয় √3 into √3 দুটা √3 আছে মানে সেইকাৰণে ইয়াত এটা √3 আছে ইয়াত 3 দুটা √3 আছে তো এই √3 3 যে দুটা √3 আছিল কাট খাই গল তো কি থাকি গল অকল √3 তো গতিকে ওপৰত কি থাকি গল 1 into √3 কি থাকি গল √3 তলত থাকি গল 2 এটা √3/2 তো √3/2 মানে আমি কি পাই যাও sin 60 তো √3/2 কাৰ হয় √3/2 কাৰ ভ্যালু হয় sin 60 ৰেশিও অনুপাতটো হয় sin 60 অনুপাতটো হৈ গল √3/2 তো গতিকে অপচন কোনটো হ'ব এইটো এ অপচন এ sin 60 ঠিক আছে নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটোত কি দি থোৱা আছে 1 - 10 square 45 upon 1 plus 10 square 45 বহুত ইজি কোৱেশ্চন একদম ভয় নকৰিবা ঠিক আছে 1 - 10 square 45 10 45 মানে কি আছিল 1 তাৰ কি যাব স্কয়াৰ upon 1 plus 10 square 45 আচ্ছা এটো স্কয়ার হ'ব হা এটো স্কয়ার 245 নহয় তো 1 plus 10 square 45 10 square 45 মানে কি যাব 1 স্কয়ার ঠিক আছে এতিয়া 1 minus 1 square মানে কি যাব 1 1 plus 1 square মানে কি যাব 1 এতিয়া 1 অপা 1 গুচি গল কি হৈ গল 0 1 plus 1 মানে কি হৈ গল 2 নাও 0/2 মানে কি হৈ গল 0 তো এটো হৈ গল আমাৰ আনসার ওদিকে ডি অপশন কোনটো হৈ গল ডি ঠিক আছে নেক্সট কোৱেশ্চন আহো কোৱেশ্চন নম্বৰ কি দিছে যদি sin twice equal to 2 sin a হয় মানে কি দি থোৱা আছে sin twice equal to 2 sin a হয় তেন্তে a এর মান উলিয়াবলৈ কৈছে a মান মানে sin twice equal to 2 sin a এই সমান চিনে কি বুজায় মানে এটু সাইডে জিটু ভ্যালু আছে ন এক্স্যাক্টলি এটু সাইডেও সেই ভ্যালুটো থাকিব লাগিব এটো কাৰণেটো সমান বুলি কৈছে ন যদি এপিনে যদি ইনে নরমালি হবে যদি 30 আছে তো 30 কাৰ লগত ইকুয়াল হ'ব 30 30 ৰ লগতে ইকুয়াল হ'ব পাৰিব 30 টো কেতিয়া 40 ৰ লগত ইকুয়াল নহয় হয় না নহয় গতিকে এই গুটে পৰিঘটনাটো এৰ কোনটো এংগুলৰ কাৰণে ঘটিব
এৰ কোনটো এংগুলৰ কাৰণে আমাক ঘটিব বুলি কৈছে ঠিক আছে গতিকে আমি আনসাৰটো জানো আমি আনসাৰটো কিহৰ কাৰণে a ইকুৱেল টু 0 কাৰণে হয় ঠিক আছে কিন্তু এটা মতে তেনেকে কৈ দিলে নহব ন a ইকুৱেল টু 0 কাৰণে হয় বুলি a কেটা কিয় নহয় মই মেথছটো হেতু তোমালোকক কৰি দেখুৱাম ঠিক আছে চোৱা তো ধৰি লোৱা so let a ইকুৱেল টু যেনিবা 30 ডিগ্ৰী তো 30 ডিগ্ৰীত আমি চাও ঠিক আছে তো এটো হৈ গল ৰাইট হ্যান্ড সাইড চোৱা সমান চিনৰ এটো সাইড আমাৰ এটো সো হাত ন সো পক্ষ আৰু এটো হৈ গল কি গল বাও পক্ষ গতিকে a ইকুৱেল টু 30 ডিগ্ৰী ধৰি পেলাই আমি কি কৰি দিলো right hand side of প্ৰথমতে চাও নেক্সট কৰি পেলাই সো 2 sin a right hand side 2 sin a আছে right hand side এটা a মানে কি ধৰিছিলো মই 30 2 into sin 30 তো 2 into sin 30 ভ্যালু তো কি হৈ গল 1/2 এটো ক্যান্সেল হৈ গল থাকি গল কি হৈ গল 1 এটা সোয়ান লেফট হ্যান্ড সাইডত কি আছিল sin twice a sin twice a মানে কি হ'ব 2 into a সোয়া sin twice a ইয়াৰ মিনিং টু sin into twice a নহয় এটো এটা অ্যাঙ্গেল হয় twice এটা অ্যাঙ্গেল যত আমি sin ফাংশন ইউজ কৰিছো কিন্তু twice a মানে 2 into a হয় আৰু a এর ভ্যালু তো কিমান দি থোৱা আছে 30 that means sin 2 into 30 মানে কি হৈ যাব 60 মানে 60 ডিগ্ৰী sin ফাংশন ইউজ কৰিছো আৰু sin 60 ভ্যালু তো কি হৈ যায় √3/2 সো এটা লেফট হ্যান্ড সাইডত ওলালে ভ্যালু √3/2 আৰু ৰাইট হ্যান্ড সাইডত ওলালে কি গল 1 এটো কেতিয়াবা সমান হ'ব পাৰিব না নোৱাৰে তাৰ মানে আমি কি গম পালো যে এংগল a 30 ডিগ্ৰী কাৰণে এই সিচুৱেশনটো কেতিয়াও পসিবল নহয় মানে আমাৰ 30 ডিগ্ৰী আনসাৰটো নহয় ঠিক আছে মই কৈছো তোমালোকক আনসাৰটো 0 ডিগ্ৰী হয় কিন্তু বাকি কেটা কিয় নহয় হেতু আমি চাইছো ঠিক আছে বাকি কেটানো কিয় নহয় হেতু আমি দেখাই আছো ঠিক আছে এবাৰ আমি কাৰ কাৰণে চাম ঠিক তেনেকে 45 ৰ কাৰণে আমি চেক কৰি দেখাম হা তোমালোকে যেতিয়া পৰীক্ষাত মেথছটো আহিব ডাইৰেক্ট 0 ডিগ্ৰী কৈ পেলাকে মনতে থাকিব তোমালোকৰ ঠিক আছে ডাইৰেক্ট কিখিনি পাৰ্ট কৈ দিলে হল মই এখিনি তোমালোকক অলপ এডিশনালি কৰাইছো এটা চোৱা a ইকুৱেল টু যদি মই 45 ধৰো এটা ৰাইট হ্যান্ড সাইডত কি আছিল twice sin a twice sin a মানে কিমান হৈ গল 45 এই জায়গা 2 sin 45 মানে কি হৈ যাব 1 বাই কি হৈ যাব √2 এটা চোৱা অথনি মই যেনেকৈ কৈছিলো যে √2 into √2 যদি কৰো কি পাই যাম 2 মানে যদি মুহত 2 আছে মানে √2 into কি আছে √2 into √2 হোল স্কয়াৰ that means মই এখনটা এনেকেও লিখি দেব এই 2 জায়গাত √2 হোল স্কয়াৰ into 1 বাই কি হৈ গল √2 এটা ইয়াত √2 আৰু ইয়াত স্কয়াৰ এটা √2 গুচি গল তো কেটা √2 থাকি গল মোৰ কাৰণে এটা √2 আৰু সেই √2 into 1 কিমান হৈ গল আনসাৰটো সেই √2 into 1 মোৰ কাৰণে হৈ গল আনসাৰটো হৈ গল √2 ঠিক আছে এবাৰ আমি লেফট হ্যান্ড সাইডটো চাও একদম দেৰি নকৰি পটাপট কৰা sin twice a এটা তুমি চোৱা sin twice a এই জায়গাত অ্যাঙ্গেলটো কিমান দি থোৱা আছিল 45 এতিয়া sin 2 into 45 এটো মানে কি হৈ যাব 2 into 45 মানে 90 আৰু sin 90 ভ্যালুটো কিমান হৈ গল 1 সো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত ওলালে √2 আৰু লেফট হ্যান্ড সাইডত ওলালে 1 এটো সমান নেকি নহয় কিয় নহয় কাৰণ a ইকুৱেল টু 45 ৰ কাৰণে এই ইকুৱেশনটো স্যাটিসফাইড নকৰে মানে b টো নহয় গম পাইছিলো c2 আমাৰ কাৰণে নহয় ঠিক আছে এতিয়া নেক্সট ওকে নেক্সট হৈ যাব a এর ভ্যালুটো আমাৰ কিমান দি থোৱা আছে 60 এটা রাইট হ্যান্ড সাইডত চোৱা রাইট হ্যান্ড সাইডত যদি চাও 2 sin a জায়গাত মই ললো 60 সো 2 into sin 60 মানে কি যাব √3/2 কারণ sin 60 ভ্যালু তো √3/2 দেন 2 আৰু 2 ক্যান্সেল থাকি গল কি √3 এটা আমি লেফট হ্যান্ড সাইড তো চাও লেফট হ্যান্ড সাইডত sin twice a that means sin twice a মানে কি হৈ যাব 2 into a জায়গাত কিমান আছিল 60 sin twice a মানে কিমান হৈ যাব 120 ডিগ্ৰী আৰু sin 120 ডিগ্ৰী এটা আমাৰ জেনাৰেল স্টুডেন্ট কিৰ কাৰণে অকমান তোমালোকে টান পাবা ঠিক আছে নাই sin 120 ডিগ্ৰী তুমি এনেকে লিখি দিব পাৰো চাচোন 90 ডিগ্ৰী প্লাস 90 ডিগ্ৰী প্লাস কি লিখি দিব 30 ডিগ্ৰী 90 প্লাস 30 ডিগ্ৰী 120 ডিগ্ৰী আৰু এটো ইয়াৰ আলটিমেটলি কি যাব এখিনি মই জাস্ট ইনি কৰি দিছো আৰু তোমালোকৰ এই ষ্টাডিটো নাই এটো 11 ত তোমালোকে পাবা যাৰ এডভান্সমেন্টছ নাই কি পাবা এটো 11 ত পাবাগে গৈ পেলাই sin 90 প্লাস থিটা sin 90 প্লাস থিটা মানে হৈ যাব cos থিটা sin 90 প্লাস থিটা মানে হৈ যাব cos থিটা এটো 90 প্লাস থিটা এটো থিটা বুলি ধৰি ললে তো sin 90 প্লাস থিটা হলে cos থিটা মানে কি গল
cos থিটা মানে হৈ গল তোমাৰ থিটা থিটা জায়গা 30 হৈ গল তো cos 30 মানে হৈ যাব তোমাৰ √3 কি হৈ গল 2 যত ৰাইট হ্যান্ড সাইডত √3 ওলালে আৰু লেফট হ্যান্ড সাইডত কি লাগল √3/2 যেটো মানে সমান নহয় তো কিয় সমান নহয় কাৰণ একচুয়ালি a = 60 ডিগ্ৰী কাৰণে এটো পসিবল নহয় এটাকে পসিবল কোনটো লাস্ট এটা অপচন থাকি গল আৰু এতে কি হৈ গল মোৰ কাৰণে 0 আৰু মই অলৰেডি তোমালোকক কৈছিলো যে a = 0 ডিগ্ৰী কাৰণে হে হ'ব তো চাই লোৱা হয় নে নহয় কিয় হৈ যায় চোৱা ৰাইট হ্যান্ড সাইডত চোৱা সো টুৱাইস sin a ওকে সো 2 sin a জায়গাত কি ললো মই এটা 0 এটা 2 * sin 0 মানে কি হল sin 0 এর ভ্যালুটো কি হল 0 নাও 2 * 0 মানে কি হল 0 এটা তুমি চোৱা লেফট হ্যান্ড সাইডত চোৱা লেফট হ্যান্ড সাইডত কি আছে sin twice of a এটাকে sin 2 * a এর জায়গাত কি আছিল 0 so sin 2 * 0 মানে 0 and sin 0 ভ্যালুটো কি হল 0 so লেফট হ্যান্ড সাইডতো 0 ওলালে আৰু রাইট হ্যান্ড সাইডতো 0 ওলালে that means এই সিচুয়েশনটো অকল a = 0 ডিগ্ৰীৰ কাৰণে পসিবল হয় সম্ভৱপৰ হয় ঠিক আছে নেক্সট কোৱেশ্চনলৈ মুভ কৰো নেক্সট কোৱেশ্চনটো কি দিথা আছে একে কোৱেশ্চন অথনিটো হতে একে কোৱেশ্চন নম্বৰ 1 টো হতে একে 1 টো কি আছিল প্লাস আছিল ইয়াত খালি কি দিথা আছে মাইনাস আছে আচ্ছা এটো tan 230 নহয় এটো tan স্কয়াৰ হ'ব এটো কোন এডিটিংত তোমাৰ অকমান গণগোল কৰিছে তো 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 মাইনাস tan স্কয়াৰ কি লাগে 30 ডিগ্ৰী ঠিক আছে ওদিকে 2 * tan 30 ডিগ্ৰী মানে কি হৈ যায় 1/√3 আপন 1 minus tan square 30 that means কি যাব 1/√3 কি যাব হোল স্কয়ার নাও 2 * 1/√3 তো 2 * 1/√3 মানে কি যাব ইয়াত চোৱা লবত আছে 2 2 এ গুণ কি যাব 2 হৰত প্ৰতিটো সংখ্যা তলত 1 থাকে 1 * √3 কি যাব √3 নাও 1 minus 1/√3 স্কয়ার 1 ৰ স্কয়ার কি যাব 1/√3 স্কয়ার ঠিক আছে মানে a/b হোল টু দি পাৱাৰ n এটো কৈ আছো a ৰ ওপৰতো পাৱাৰ আছে আৰু b ৰ ওপৰতো পাৱাৰ আছে তো দ্যাট মিন্স ইয়াটো কি হৈ যাব 1 ৰ ওপৰত পাৱাৰ 1 ৰ ওপৰত স্কয়াৰ আছে তো 1 স্কয়াৰ কি যাব 1 আৰু √3 স্কয়াৰ মানে কিমান হৈ যাব 3 তো গটিকে এতিয়া কি হৈ যাব তুমি চোৱা ওপৰ লবত আছে তোমাৰ নিউমাৰেটৰ 2/√3 আৰু হৰত কি আছে 1 - 1/3 এটো আমি লসাগু লব লাগিব লসাগু কাৰ লম প্ৰতিটো সংখ্যাৰ তলত 1 থাকে তো ইয়াৰ তলতো 1 আছে এই 1 টো তলত 1 আছে সেই 1 টো আৰু 3 লসাগু লম কি আহিব লসাগু 3 আৰু যেতিয়া সংখ্যাটো তলত একো হৰত একো নাই মই তোমালোকক এটা ট্ৰিক কৈছিলো কি কৈছিলো যে এই 1 টোৱে ইয়াৰ লগত পূৰণ কৰি দিবা তো 1 3 গুণ কি হৈ গল 3 কি থাকি গল তাৰপিছত কি চিন আছে মাইনাস নাও এই লসাগু এটোৱেদি কি কৰিব লাগে হৰণ 3 3 দি হৰণ কৰিলে 1 যেটো সংখ্যা পাম লবৰ লগত পূৰণ লবত কি আছে 1 আছে তো 1 গুণ কি হৈ গল 1 নাও 2/√3 divided by 3 minus 1 মানে কি হৈ যাব 2/3 so কি হৈ গল 2/√3 divided by so 3 minus 1 মানে 2/3 ন এই 2/3 টো উল্টি গলে কি হৈ যাব 3 কি হৈ যাব 2 নাও 2 and 2 কি হৈ গল ক্যান্সেল হৈ গল এটা তুমি চোৱা মই তোমালোকক কৈছো অকমান আগতে কৈছিলো যে 3 মানে √3 হোল স্কয়াৰ তো ইয়াত √3 ইয়াত দুটা √3 আছিল ন তো √3 এটা কাট খাই গল তো কি থাকি গল √3 তো কি থাকি গল আনসারটো বাকি সব কাট খাই গল থাকি গল √3 আৰু √3 মানে নো কি হয় √3 মানে 10 কি হৈ যাব 60 মানে অপশন সি হৈ যাব কি হৈ যাব tan 60 ডিগ্ৰী এই নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো একদম খুব মাইনুট লেভেলত পাওঁতে তোমালোকে কি দিয়া আছে tan a + b = √3 আৰু tan a - b = 1/√3 আকৌ কি দিয়া আছে 0 ডিগ্ৰী is less than a + b is less than equal to 90 ডিগ্ৰী a is greater than b তেন্তে a আৰু b ৰ মান উলিয়াবলৈ কৈছে চোৱা ইয়াত কি কৈছে a is greater than b মানে এংগল a + এংগল b ঠিক আছে এংগল a is greater than b মানে b কে a টো ডাঙৰ হ'ব ঠিক আছে a মেজাৰটো ডাঙৰ হ'ব আৰু কি দিছে a + b টো ধৰা a ৰ এটা মেজাৰ আহিব যিয়ে নহওক আকৌ ঠিক তেনেকে b ৰ এটা মেজাৰ আহিব a দুটাক যদি মই প্লাস কৰো a + b টো কৰো হেতু 90 ডিগ্ৰীতকৈ ইয়াতো সৰু হ'ব কাৰণ কি দি আছে লেস দ্যান ইকুৱেল ইয়াৰ মিনিংটো কি হয় যে হয়তো 90 ডিগ্ৰী হ'ব কাৰণ ইকুৱেলডাল লগাই দিছে মানে a মেজাৰটো আৰু b মেজাৰটো দুইটাক প্লাস কৰিলে হয়তো 90 হ'ব নহলে 90 তকে কি হ'ব সৰু হ'ব আৰু 0 তকে ডাঙৰ হ'ব obviously 0 তকে ডাঙৰ হ'ব that means a 0 নলয় কেতিয়াও আৰু b কেতিয়াও ভ্যালুটো 0 নহয় এটো আমি একদম কথা গম পাই গলো কাৰণ a যদি 0 হয় b যদি 0 কেতিয়াও হ'ব নহয় কাৰণ a টো গ্ৰেটাৰ দেন b দিছে
এ ভ্যালুটো বিতকে ডাঙৰ হ'বই লাগিব আৰু দুইটা a প্লাছ b দুইটাক যদি প্লাছ কৰো সেইটো 0তকে কি হ'ব লাগিব বুলি কৈছে ডাঙৰ হ'ব লাগিব বুলি কৈছে ঠিক আছে মানে a প্লাছ b ঠিক আছে তো 0 ইজ লেছ দেন a প্লাছ b মানে a প্লাছ b ইজ গ্ৰেটাৰ দেন 0 ইয়াৰ উল্টাকে ভাবিলে 0 ইজ লেছ দেন a প্লাছ b 0 টু a প্লাছ b তকে সৰু দ্যাট মিন্স a প্লাছ b টু 0তকে কি হৈ গ'ল ডাঙৰ ঠিক আছে এন্ড লেছ দেন ইকুৱেল টু 90 ডিগ্ৰী a plus b is less than equal to 90 মানে a plus b মেজাৰটো যিমান আহিব সেইটো 90 ডিগ্ৰীতকে হয়তো সৰু হ'ব নহলে 90 ডিগ্ৰী সমান হ'ব ঠিক আছে কোৱেশ্চনটো ভাবা হা একদম মজাকে কোৱেশ্চনটো আমি ভাবো ঠিক আছে আমাৰ কি দিয়া আছে সলভ কৰিবলৈ মেথছটো সলভ কৰিবলৈ বহুত ইজি চোৱা 10a plus b আমি যেটা সলভ কৰিম ন তেতিয়া একদম ইজি হয় কিন্তু আমি এতিয়া সলভ নকৰো আমি এতিয়া অকমান কথাবিলাক ভাবো এটা কথা ভাবাচোন 10a plus b equal to root over 3 মানে root over 3 টো তুমি মানে এইকনতে কিবা এটা এংগল আছিলে কি এংগল আছিলে যত আমি 10 ফাংশনটো ইউজ কৰোতে root 3 পাইছিলো ক'ত পাও আমি মনত ভাবাচোন কোৱেশ্চন কৰা root 3 ন স্যাৰ 10 60 মানে এইকনতে एक्चुअली a plus b জায়গাত কি থাকিব লাগিব 60 আছিল তেতিয়াহে আমি root 3 পাম কাৰণ এইকনটা 60 আছিল 10 60 মানে root 3 এই 60 টোকে হাইড কৰি পেলাই 60 টোকে হাইড কৰি পেলাই কি লিখি দিছে a plus b মানে ধৰিলা a plus b a আৰু b প্লাস কৰিলে কি পাম আমি 60 পাম ঠিক আছে তো a plus b ঠিক আছে a plus b কৰিলে a plus b হলে মানে কি হ'ব লাগিব 60 হ'ব লাগিব কথাটো বুজি পাইছা না মানে a মান চোৱা a plus b যদি 60 হয় মানে a মান কি হ'ব পাৰে a মান 60 আৰু b মান 0 হ'ব পাৰে বা a মান কাৰণ a টো ডাঙৰ হ'ব লাগে a মান 50 b মান 10 হ'ব পাৰে 50 + 10 হলো 60 a মান 40 b মান 20 হ'ব পাৰে a মান 51 b মান 9 হ'ব পাৰে এনেকুৱা যিকোনো ঘটনা ঘটিব পাৰে হয় কি নহয় আমি মেথছটো অকন বেলেগ টাইপত কি আছো মানে কথাবিলাক ঠিক আছে মেথছটো আমি যেতিয়া কৰিম তেতিয়া কথাটো বেলেগ হ'বগে গৈ পেলাই নেক্সট কোৱেশ্চন চোৱা হয় নেক্সট যোনটো ৰিজন দিছে এইটো চোৱা 10a minus b equal to 1/√3 মানে এই কোনটা एक्चुअली কিবা এটা ভ্যালু কিবা এটা এংগল আছিল কিবা এটা কোণ আছিল যত আমি 10 ফাংশন ইউজ কৰোতে কি পাই গলো 1/√3 এটা এনেকুৱা কি আছিল যত আমি 10 ফাংশন ইউজ কৰোতে 1/√3 পালো মনত ভাবাচোন 1/√3 10ত 1/√3 কেতিয়া 30 মানে এই কোনটা কি আছিল 30 ঠিক আছে মানে a - b এর জায়গাত কি আছিল a - b = কি আছিল 30 ডিগ্ৰী আছিল হেতু কাৰণে 1/√3 পালো ঠিক আছে না তো a - b 30 মানে a 45 b 15 হ'ব পাৰে তেতিয়াও 30 হয় a 40 b 10 হ'ব পাৰে তেতিয়াও 30 হয় তো আমি নাজানো a এর ভ্যালুটো কিমান আৰু b এর ভ্যালুটো আমি কিমান নাজানো এতিয়া লাগে আমি আমাক হেতুৱে কৰিব লাগে বুজি পালা না एक्चुअली আমি হেতুৱে কৰিব লাগে ঠিক আছে তো গতিকে আমি এটা কথা গম পালো যে a টো b তকৈ ডাঙৰ হ'ব আৰু a + b ভ্যালুটো সদায় 90 তকে কি হ'ব ইয়াটো সৰু হ'ব নহলে 90 ৰ সৈতে সমান হ'ব ঠিক আছে মানে ম্যাথছটো একদম দেৰি নকৰি এতিয়া ম্যাথছটো কৰিবলৈ আৰম্ভ কৰো ঠিক আছে চাই যাবা খুব ভালকে চাবা 10a plus b equal to √3 তো আমি গম পাইছো a plus b জায়গাত एक्चुअली 30 আছিল সরি a plus b জায়গাত 60 আছিল 10 60 মানে √3 হ'ব দেখে 10a plus b equal to √3 ন আমাদের ইকুয়াল √3 আছে ন 10ত ভাবিম আমি 10ত 10 কি এংগলত √3 হৈছিল √3 জায়গাত হেতু লিখিব পাৰিম তো কিহৰ কাৰণে হৈছিল 10 60 কাৰণে এতিয়া আমাৰ বহুত কেতিয়াবা আমি বহুত ষ্টুডেন্টক দেখো এনেকে 10 টো আৰু 10 টো দুইটা সাইডে যে 10 10 আছে এনেকে কাটি দিয়ে যেটো একেবাৰে কেতিয়াও পসিবল নহয় 10 আৰু 10 টো কেনেকে কাট খাব পাৰে ঠিক আছে এটো একেবাৰে ভুল আৰু সাংঘাতিক ধৰণৰ ভুল এটা ঠিক আছে হেতু তোমালোকে কেতিয়াও কাটি নিদিবা কিন্তু যেহেতু ইয়াতো 10 আছে ইয়াতো 10 আছে একে ট্ৰিগোনোমেট্ৰিক তোমাৰ ৰেশিও হয় হেতু কাৰণে ৰিমুভ হৈ গল তো 10 10 ৰিমুভ হৈ গল তো দেয়াৰফৰ কি থাকি গল a + b = কি হৈ গল 60 ঠিক আছে এইটো মই সমীকৰণ নাম্বাৰ কি দি দিলো 1 আকৌ এবাৰ কি দিটো আছে 10a - b 10a - b = 1/√3 এটা তুমি চোৱা মই তোমাক কি কৈছো 1/√3 কোন কিহৰ কাৰণে পাইছিলো আমি 1/√3 টো 10 ৰ কোনটো কোণৰ অনুপাত 1/√3 হয় 10তে ভাবিব লাগিব ন কাৰণ 10 আছে 10 কোনটো কাৰণে হয় 30 ডিগ্ৰী কাৰণে এটা 10 আৰু 10 ৰিমুভ হৈ যাব দেয়াৰফৰ কি হৈ গল a - b = কি হৈ গল 30 ওকে
এটা সমীকৰণ দুটা ঠিক আছে এই সমীকৰণটো প্লাস কৰিলেও ওলাব দুইটা সমীকৰণ আৰু মাইনাস কৰিলেও ওলাব ঠিক আছে নাই প্লাস কেতিয়া কৰিম মাইনাস কেতিয়া কৰিম এবিলাকৰ ওপৰত তোমালোকক ডিটেইল কে পঢ়োৱা হ'ব যেতিয়া আমি 3 নম্বৰ চেপ্টাৰ ৰৈখিক সমীকৰণটো যেতিয়া আমি পঢ়িম ঠিক আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা ইকুৱেশ্যন 1 প্লাস ইকুৱেশ্যন 2 কৰি পেলাই পাওঁ তো ইকুৱেশ্যন 1 ত কি আছে a plus b ইকুৱেশ্যন 1 ত আছে a plus b then প্লাস কি হ'ব a minus b ইকুৱেশ্যন 1 ৰ ইটো সাইডে কি আছে 60 ইকুৱেশ্যন 2 ৰ ইটো সাইডে কি আছে 30 এতিয়া প্লাস b minus b কি হৈ গল কেনসেল a plus a কি থাকি গল twice a 60 plus 30 কিমান হৈ গল 90 a 2 আৰু 90 মই কাটি দিব পাৰো তথাপি এনেকৈ দেখা দিছো 290 বাই কি যাব 2 that means a equal to কি হৈ গল 45 ডিগ্ৰী ঠিক আছে এতিয়া একনটা কৰিলো এতিয়া এর মান সমীকরণ একত বহুৱাই পাও সমীকৰণ একত কি আছে এর মানটো 45 plus b equal to 60 now b equal to 60 minus so a 45 টি পিনে যাব সমীকৰণ 1 ত চোৱা a plus b equal to 60 আছিল তো a এর মানটো তো আমি পাই গলো একনটা কি হৈ গল 45 এর কারণে 45 লিখিলো প্লাস কি আছিল b equal to 60 now 45 টো ইপিনে লৈ গলো ঠিক আছে তো 60 minus 45 পিনে দিলে minus 45 60 minus 45 মানে কিমান হৈ গল 15 চোৱা a এর ভ্যালুটো কিমান ওলাই গল 45 b এর ভ্যালুটো কি হৈ গল 15 সো আসুন হয় না নহয় 45 plus 15 60 45 minus 15 কিমান হৈ গল 30 আৰু a greater than ওলাইছে আৰু a plus b 90 কে কি ওলাই গল সৰু ওলাই গল ঠিক আছে নেক্সট কোৱেশ্চনলৈ মুভ কৰো নেক্সট কোৱেশ্চনলৈ মুভ কৰো একদম ধুমধাম কৰিব লাগে আসলে কি জানা মোৰ কোচিং সেন্টাৰতে ভাওনা অখৰা হ'ব ভাওনা এখন কৈ মৎস্য অৱতাৰ তো অখৰা কৰিবলৈ লৰা অলৰেডি আহিলে আহি পেলাই একদম মোক কৈছে একদম ধুমধাম কৰা ঠিক আছে আমি সতিয়াত ভাওনা এখন কৰিবলৈ যাম মৎস্য অৱতাৰ ঠিক আছে মই ভাও লৈছো ঠিক আছে কেতিয়াবা এনেকা ভিডিঅ' মাজতে অকন দেখাম বাৰু দিয়া কি কৰিম ঠিক আছে সো এনিৱে sin x plus y equal to 1 cos x minus y equal to √3/2 আগৰ হতে একে a b ৰ জায়গাত x আৰু y আছে আৰু x ৰ ভ্যালুটো কি দিছে y কে ডাঙৰ হ'ব লাগিব x টো ডাঙৰ হ'ব লাগিব 0 ডিগ্ৰী লেছ দেন ইকুৱেল x plus y ওকে আৰু কি দি থোৱা আছে less than equal to 90 degree তেন্তে x আৰু y এটো তো প্ৰিন্টিং মিস্টেক নালে কোৱেশ্চনটো এনেকা আছে কাৰণ এটো 0 তকে তো সদায় ডাঙৰে হ'ব মানে সাইনৰ কিহৰ কাৰণে কৈছো সাইন তোমাৰ ইকুৱেল টু তোমাৰ সাইন কিবা এটা এংগল ন সাইন কিবা এটা এংগল তো সাইন কিবা এটা এংগল ইকুৱেল টু 1 আছে তো যেটো 1 আছে সাইন কিহত এটো 1 হয় সাইন 90 ডিগ্ৰী টু 1 হয় এটো সাইন 90 ডিগ্ৰীত হে 1 হয় তো x plus y x ৰ মেজাৰ আৰু y মেজাৰটো প্লাস কৰিলে তো 0 ডিগ্ৰীটো কেতিয়াও নহয় মানে ঠিক আছে না এটা কাৰণে লেছ দেন ইকুৱেল টু নহয় এ ইকুৱেল টু এ ইকুৱেল চিনটো নহয় এটা অকন প্ৰিন্টিং মিস্টেক হৈছে হয়তো কিতাপত যেতি আছে কিতাপতো তোমাৰ প্ৰিন্টিং মিস্টেক হৈছে মই কিতাপখন চেক কৰা নাই মোক একচুয়ালি ডিটিপি এনেকৈ কৰি দিছে ঠিক আছে সো এনিৱে ম্যাথছটো কৰো কাৰণ এখিনি আমি অলৰেডি এক্সপ্লেইন কৰি থৈছো ম্যাথছটো কেনেকৈ কৰিব লাগে তো আমাৰ ইয়াত কি দিয়া আছে sin x plus y equal to কি দি থোৱা আছে 1 sin x plus y equal to 1 1 যদি হয় তুমি চোৱা 1 মানে সাইনত এই x plus y জায়গাত কি আছিল তেনেকৈ ভাবিব লাগিব ন যত আমি যেতিয়া আমি সেই এংগলটোত সাইন ফাংশন ইউজ কৰি দিয়া কাৰণে 1 পালো তো কি হৈ যাব 90 x plus y জায়গাত एक्चुअली 90 কাৰণ sin 90 মানে কি আছে 1 কিন্তু ম্যাথছটো কাউন্ট আমি কেনেকৈ ভাবিম 1 পাইছো 1 আছে 1 মানে সাইনত ভাবিব লাগিব কাৰণ অনুপাতটো কি গল সাইন তো সাইন কিমান মানে 1 হয় সাইন 90 মানে 1 হয় এটা সাইন আৰু সাইন দুইটা সাইডে একে আছে কেনে ৰিমুভ হৈ গল তো কি থাকি গল x plus y তাৰ ভ্যালুটো কি পাই গলো আমি 90 ডিগ্ৰী পাই গলো ঠিক আছে এটো হৈ গল ইকুৱেশ্যন নাম্বাৰ 1 ঠিক আছে এগেইন কি দি থোৱা আছে cos x minus y equal to √3/2 এটা তুমি চোৱা
cos x minus y তো cosত এনেকুৱা কি আছে মানে এইকণটা কি আছিল মানে যাৰ কাৰণে আমি √3/2 ভ্যালুটো পালোগে গৈ পেলাই তো cos কিমান cos 30 মানে একচুয়ালি √3/2 হয় ঠিক আছে তো আমি জানোৱে ঠিক আছে এইকণতে আছে 30 আছিল না ম্যাথটো কোনটা কেনেকৈ কৰিম cos x minus y √3/2 তো √3/2 তো মই কিহত ভাবিম cosত ভাবিব লাগিব কাৰণ যেটো দিয়া আছে অনুপাতটো cosত তো মানে কি হ'ব cos √3/2 জাগাত মই কি লিখি দিম cos 30 তেতিয়াহে cos কেনসেল হ'ব ইয়াত যেনেকৈ sin আৰু sin কেনসেল হৈছিল ঠিক আছে এটা এই cos আৰু এই cos ৰিমুভ হৈ গ'ল থাকি গ'ল কি x - y = কি হৈ গ'ল 30 এটো ইকুৱেচন নাম্বাৰ 2 এটো মই প্লাস কৰিলেও ওলাব আৰু মাইনাস কৰিলেও ওলাব যিয়ে কৰো আমি ঠিক আছে এটা ইকুৱেচন 1 + 2 কৰি চাও আমি ইকুৱেচন 1ত কি আছে x + y দেন প্লাস ইয়াৰ ইকুৱেচন x + y ইয়াত কি হৈ গ'ল x - y এপিনে কি হৈ গ'ল 90 এপিনে কিমান হৈ গ'ল 30 এটা প্লাস y মাইনাস y কেনসেল x plus x কি যাব twice x = 120 degree therefore x = 120 degree divided by 2 x ৰ ভ্যালুটো কিমান হৈ গ'ল 60 degree এতিয়া x ৰ মান এতিয়া তোমালোকে তলে তলে লিখি যাবা মই এনেকৈ লিখিছো তোমালোকে এনেকৈ নিলিখিবা x ৰ মান সমীকৰণ একত বহুৱাই পাও সমীকৰণ একত বহুৱাই পাও x মানে কিমান হৈ গ'ল 60 plus y = কি হৈ যাব 90 মানে y = কি যাব 9 চোৱা x ৰ মান সমীকৰণ একত কি আছিল x + y তো x মানে কি হৈ গ'ল 60 plus y = 90 নেক্সট y = কি যাব 62 পিনে লৈ আহিম কি যাব 90 - 60 so y = 90 পা 60 গুচি গলে কি হৈ যাব 30 মানে x ৰ ভ্যালুটো কিমান হৈ গ'ল 60 আৰু y ভ্যালুটো কিমান হৈ গ'ল 30 ঠিক আছে তো ইমান খিনি 3 নম্বৰ আই থিংক 3 নম্বৰ খিনি কে হৈ গ'ল এতিয়া আমি লাষ্ট কি আছে আমাৰ ট্ৰু এন্ড ফলস খিনি আছে এখিনি আজিয়ে কৰিম ঠিক আছে দেৰি নকৰো কোৱেশ্চন নম্বৰ 4 টো কৰি দিও কোৱেশ্চন নম্বৰ 4 ত কি দি থোৱা আছে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা কোৱেশ্চন নম্বৰ 1 ত আছে sin a plus b = sin a plus sin b ভুল এটো শুদ্ধ নহয় sin থিটাৰ মান বাঢ়ি যায় থিটাৰ মান বাঢ়ে শুদ্ধ cos থিটাৰ মান বাঢ়ি যায় থিটাৰ মান বাঢ়ে cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে তো এটো ভুল থিটাৰ সকলো মানৰ বাবে sin থিটা cos থিটা ভুল a = 0 ডিগ্ৰী হলে cot a সংজ্ঞাবদ্ধ নহয় শুদ্ধ মানে দুটা শুদ্ধ আছে তিনিটা কি আছে ভুল আছে কিন্তু আমি কেনেকৈ গম পাম ঠিক আছে না এটো ইম্পৰ্টেন্ট হয় কিয় কাৰণে ইম্পৰ্টেন্ট হয় প্ৰথম কথাটো হৈ গ'ল আমাক যুক্তিও দাঙি ধৰিবলৈ দিছে আৰু 2 নম্বৰ কথাটো হৈ গ'ল কি হৈ গ'ল তোমালোকে নিজেওটো গম পাব লাগিব ভুল শুদ্ধ কিয় হল ঠিক আছে চোৱা প্ৰথমটো দিছে sin a plus b = sin a plus sin b বুলি এটো ভুল হয় কিয় ভুল হয় কাৰণ sin a plus b মানে sin a plus sin b নহয় কি হয় sin a plus b মানে হয় sin a cos b plus cos a sin b এটো হয় এতিয়া আমাৰ এডভান্স ম্যাথছ থকা ষ্টুডেন্ট কিনিয়ে গম পাব sin a plus b মানে যে এটো হয় কিন্তু আমাৰটো সবৰে এডভান্স ম্যাথছ নাই কিছুমান ষ্টুডেন্টৰ জেনাৰেল ম্যাথছ আছে তো যোনে এডভান্স ম্যাথছ আছে কি গম পাই গ'ল sin a plus b মানে sin a plus sin b নহয় একচুয়ালি এটো হয় এটো কাৰণে আমি ডাইৰেক্ট এটো ভুল বুলি ক'ব পাৰো লিখি দিও পাৰো যে sin a plus b = actually sin a into cos b plus cos a into sin b হয় কিন্তু যাৰ এডভান্স ম্যাথছ নাই কি কৰিবা ঠিক আছে না তো তেওঁলোকৰ কাৰণে এটা বেলেগকে আমি ভাবি দি পেলাই কৰাই দিছো ম্যাথছটো কেনেকৈ কৰিম ধৰি লোৱা ইনে ধৰি লোৱা a = ইনে ধৰি ললো আমি কি হৈ গ'ল 0 ঠিক আছে এটা কাম কৰো ৰবা a = ধৰি দিও মই 60 আৰু b = ধৰি দিও মই কি হৈ গ'ল 30 a = ধৰি ললো মই 60 আৰু b = ধৰি ললো 30 sin এটা তুমি চোৱা হা sin a জায়গাত কি লিখিলো মই 60 আৰু b জায়গাত মই কি লিখি দিলো 30 দি এটো কি হৈ গ'ল লেফট হ্যান্ড সাইডত এটো ইনে তোমালোকক বুজি পাবৰ কাৰণে কৈ দিছো দে তো sin এটা 60 + 30 মানে কি হৈ যাব 90 আৰু sin 90 মানে কি হৈ গ'ল 1 sin 90 ভ্যালুটো কি হৈ গ'ল 1 তো 1 পালা ইয়াত এপিনে তুমি চোৱা রাইট হ্যান্ড সাইডত কি আছে sin a প্লাস কি আছে sin b
sin a মানে কি হৈ যায় 60 আৰু sin b মানে কিমান হৈ গল 30 আৰু sin 60 মানে হৈ গল √3/2 sin 30 মানে হৈ গল 1/2 এটা 2 যদি এলসিএম লও 2 টু এলসিএম কি যাব লকাগুলো 2 2 ক 2 দি ডিভাইড কৰিলে 1 1 ইনটু √3 কি যাব √3 2 ক 2 দি ডিভাইড কৰিলে 1 1 ইনটু 1 1 এটা চোৱা ইয়াত ওলাইছে √3 প্লাস 1/2 ইয়াত আছে 1 সমান হয় নে নহয় তো হেইটো সমান নহল লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান হল কিন্তু ইয়াত তো সমান বুলি দিছিলে একচুয়ালি সমান ওলাব লাগিছিল সমান ওলাল জানো নোলাল কাৰণ এই সিচুৱেচনটোৱে কি হৈ গল ভুল হয় একচুয়ালি শুদ্ধ সিচুৱেচন কি হয় মই যে কৈছিলো হেতুৱে শুদ্ধ সিচুৱেচন একচুয়ালি sin a plus b মানে কি হৈ যায় শুদ্ধটো কি হয় যেটো যদি ভুল হয় sin a plus b মানে হৈ যায় sin a cos b plus cos a sin b এটো হৈ যায় ঠিক আছে তো এটো হৈ গল ফলস নেক্সট কোৱেশ্চনলে মুভ কৰো sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে মানে sin থিটাৰ মানটো সদায় বাঢ়ি যাব কেতিয়া বাঢ়ি যাব থিটা যদি বাঢ়ি যায় একদম প্ৰমাণ হয় ওপৰলৈ গৈ থাকিব বাঢ়ি যাব হয় নে নহয় আমি চাও বাচোন চোৱা থিটা মানে আমি ধৰিলো এটো শুদ্ধ হয় কিন্তু চোৱা থিটা মানে আমি কি ধৰি ললো থিটাটোক আমি বহাই বহাই গৈ থাকিম হা ওকে চাই যাবা কোৱেশ্চনটো চোৱা থিটাটো আমি কি কৰি দিলো ভালকে চোৱা থিটা মানে ধৰি ললো আমি 0 তো sin 0 এটা থিটাৰ লগত বুলি কৈছে না তো sin 0 ভ্যালুটো কি হৈ গল সৰি sin 0 ভ্যালুটো হৈ গল 0 এটা থিটাটো তুমি 0 ৰ পৰা বহাই দিয়া বাঢ়ি যাব বুলি কৈছে থিটাটোক মই এবাৰ 30 বুলি কৈ দিলো থিটাটো বহাই দিলো মানে এবাৰ কি লাগিব মোক sin কাৰ ভ্যালু লাগিব 30 sin 30 ভ্যালুটো কিমান হৈ গল 1/2 sin 0 ত মই কি পাইছিলো ভ্যালুটো 0 0 ৰ পৰা চোৱা মই 30 ডিগ্ৰী এংগলটো বহাই দিলো ভ্যালুটো কি হৈ গল বাঢ়ি গল চোৱা 0 ৰ পৰা কি হৈ গল 1/2 sin 90 আৰু বহাই দিলো চোৱা 30 পা এংগলটো 90 বনাই দিলো তো sin 90 ভ্যালুটো কি গল 1 চোৱা 1/2 টো কি গল বাঢ়ি গল দ্যাট মিন্স এটো কি হৈ গল শুদ্ধ স্টেটমেন্ট হয় কাৰণ sin থিটা ভ্যালুটো কি হৈ যাব থিটা বাঢ়ি গলে বাঢ়ি যায় ঠিক আছে তাৰ পিছত আহি গল cos থিটাৰ মান ঠিক আছে cos থিটাৰ মান কি হ'ব বুলি কৈছে cos থিটাৰ মানো বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে ঠিক আছে এটো কিন্তু ভুল হয় চোৱাচোন কেনেকৈ ভুল হয় সো থিটা মানে কি হৈ গল 0 থিটা মানে যদিবা মই ধৰিলো 0 ধৰিলো তো cos 0 মানে কি হৈ গল 1 এটা মই কি চাম থিটা মানে একদম 0 পৰা বহাই একদম কি কৰি দিলো 60 কৰি দিলো মানে cos 60 ভ্যালুটো কি হৈ গল 1/2 যত 0 ডিগ্ৰীত 1 আছিল তো 0 ৰ পৰা মই এংগলটো বহাই দিলো 60 বনাই দিলো ভ্যালুটো কিন্তু কি হৈ গল 1 ৰ পৰা হাফ হৈ গল কমিলে এবাৰ মই আৰু বহাই দিও 90 60 পৰা কি পাই গলো মই 90 cos 90 এংগল বাঢ়ি গল কিন্তু cos 90 মানে কি হৈ গল 0 তো গতিকে নেক্সট কি এটো কি হৈ গল এটো একচুয়ালি কি হৈ যাব ফলস এটো কি আছিল ট্ৰু সো cos থিটাৰ মান বাঢ়ি যাব যদি থিটাৰ মান বাঢ়ে না বাঢ়ে থিটাৰ মান বাঢ়িলে গতিকে আমি কি পালো একচুয়ালি থিটাৰ মান যিমান বাঢ়িব cosৰ মান কমিব থিটাৰ মান যিমান বাঢ়িব cosৰ মান কমিব থিটাৰ মান যিমান বাঢ়িব সাইনৰ মানো সিমান বাঢ়িব ঠিক আছে আটো হৈ গল সাইন আৰু cosৰ কাৰণে ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 4 থিটাৰ সকলো মানৰ বাবে এই ওয়াৰ্ডটোৱে গণগোল লগাই দিলে থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুৱেল টু cos 45 আচ্ছা sin থিটা ইকুৱেল টু cos हम cos 45 বুলি কৈ দিলে গপকে ঠিক আছে তো sin থিটা ইকুৱেল টু cos থিটা এটো হয় নে নহয় হয় sin থিটা ইকুৱেল টু cos থিটা হয় নে নহয় হয় কেতিয়াবা হয় সদায় নহয় সকলো মানৰ কাৰণে নহয় তুমি কব পাছা কোড হয় হয়তো চোৱাচোন sin 45 ইকুৱেল টু cos 45 আমি গম পানো না sin 45 মানে কি আছিল 1/√2 আৰু cos 45 মানে কি আছিল 1/√2 মানে sin 45 ইকুৱেল টু cos 45 মানে থিটা কিছুমান মানৰ কাৰণে ঠিক আছে না আকৌ 135 হ'বকে গৈ পেলা 135 ঠিক আছে না মানে থিটাৰ কিছু মানৰ কাৰণে হয় সকলো মানৰ কাৰণে নহয় সকলো ওয়াৰ্ডটোৱে গণগোল লগাই দিলে সকলো ওয়াৰ্ডটো যদি আমাক নিদিলে হেতেন তেতিয়ালে আমাৰ কাৰণে একো প্ৰবলেমে নাছিলে গতিকে ইয়াত এটো নহব আমি কেনেকৈ গম পালো চোৱা থিটাটো 30 ধৰি দিয়াচোন তো sin 30 থিটাটো যদি 30 ধৰো sin 30 ভ্যালুটো কি হৈ যাব 1/2 কিন্তু cos 30 ভ্যালুটো কি হৈ যাব √3/2 বেলে হৈ গল ন সমান নহয় ন সকলো মানৰ কাৰণে নহয় কেতিয়াবাৰ কাৰণে হয় তো হেতু কাৰণে এটো কি হৈ যাব ফলস এটা
নেক্সট হৈ গ'ল a ইকুৱেল টু যদি 0 ডিগ্ৰী হয় cot a সংখ্যাবদ্ধ নহয় বুলি কৈছে cot a সংখ্যাবদ্ধ নহয় a ভ্যালুটো কি বুলি কৈছে 0 cot a আচ্ছা cot a মানে কি হয় cos a বাই কি হৈ গ'ল sin a এটা a ভ্যালুটো কি দিছে 0 মানে cot 0 মানে কি হৈ যাব cos 0 বাই কি হৈ যাব sin 0 cos 0 ভ্যালুটো কি যাব 1 আৰু sin 0 ভ্যালুটো কি 0 ডিনোমিনেটৰত যদি 0 থাকে তো এটো সঁচাকে কি হৈ যায় সংজ্ঞাবদ্ধ নহয় গতিকে এটো কি হৈ যাব ইয়েস এংগল a ইকুৱেল যদি 0 হয় দেন cot a মানে cot 0 কথা কৈছে এই জায়গাত কি দিছে 0 cot 0 কেতিয়াও সংজ্ঞাবদ্ধ নহয় এটো কি হৈ গ'ল ট্ৰু ঠিক আছে তো ইয়াৰ লগে লগে আমাৰ এটো এক্সাৰসাইজও হে হৈ গ'ল নেক্সট আমি 8.3 কমপ্লিমেন্টাৰী এংগল পূৰক কোণৰ ত্ৰিকোণমিতিৰ অনুপাতত আমি কথাবিলাক শিকিম ঠিক